নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বল আৰু চাপ ইতিমধ্যে এই পাঠটো আমি কিছু কথা ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছোৱে আমি বলৰ বিষয়ে কিছু এটা সাম্যক ধাৰণা আমি লৈছোৱে নহয় জানো আজি আমি আলোচনা কৰিম ইয়াৰ পিছৰ অংশটিলে আহা আলোচনা কৰো আজি আমি আলোচনা কৰিম কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰিলে কি হয় যেতিয়া কোনো এটা বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰে তেতিয়া বস্তুটোৰ কি ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে আহা আমি আলোচনা কৰো প্ৰথমতে চিত্ৰটোলে মন কৰা ইয়াতে আমি দেখা পাইছো যে এগৰাকী খেলুৱে হকি ষ্টিকডাল লৈ পেলাই তেওঁৰ বলটো হকি যেটো বলটো মাৰিবলৈ চেষ্টা কৰিবলৈ লৈছে আৰু ইয়াতে আমাৰ দেখা পোৱা গৈছে যে এটা বল বা বেলুনৰ দৰে এটা আকৃতিৰ বস্তু দুখন হাতে বিপৰীত দিশৰ পৰা বল প্ৰয়োগ কৰিছে নহয় জানো গতিকে আগবাঢ়িছো আৰু অকমান বলে গতি অৱস্থাৰ সলনি কৰিব পাৰে গতিকে গতি কৰি থকা বস্তু এটা বলে সলনি কৰিব পাৰে তোমালোকে তেনেকুৱা কিবা উদাহৰণ এটা দিব পাৰিবানে সকলোৱে নিশ্চয়কৈ পাৰিবা আমি ক্ৰিকেট খেলৰ বলটো দেখিছো নহয় জানো ব্যাটসম্যানে মাৰাৰ পিছত বলটো সলনি হৈ যায় ফুটবলত দেখিছো ভলিবল দেখিছো হকি দেখিছো আমি খেল নহয়নে প্ৰত্যেকতে কি হয় যে বলটো গৈ থাকে আৰু যেতিয়া তাতে বল প্ৰয়োগ কৰা হয় বা আঘাত কৰা হয় অন্য এটা ফালৰ পৰা তেতিয়া ইয়াৰ গতিটো কি হৈ যায় সলনি হৈ যায় আগবাঢ়িছো ৰৈ থকা বল এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে হি গতিপ্ৰাপ্ত হয় এটো কথা আমি সকলোৱে জানো যে বস্তু এটা যদি ৰৈ থকা বল এটা যদি ৰৈ থাকে তাক যদি আমি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি দিও হেয়া হকি বলে হওক বা আমাৰ ফুটবল হওক ভলিবল হওক বা বাস্কেটবল হওক যিয়ে হওক ৰৈ থকা অৱস্থাৰ পৰা যদি আমি বল প্ৰয়োগ কৰো কি হ'ব বলটোৱে গতিপ্ৰাপ্ত হ'ব নহয়নে ঠিকে আছে বাৰু ফুটবল খেলুৱে এজনে পেনাল্টি ক্লিক মাৰোতে বলটোৰ ওপৰত বল প্ৰয়োগ কৰে আঘাত কৰাৰ আগতে বলটো স্থিৰ হৈ আছিল আৰু হে ইয়াৰ দ্ৰুতি শূন্য আছিল কিন্তু তেওঁ প্ৰয়োগ কৰা বলৰ বাবে ফুটবলটো ৰৈ যাব পাৰে অথবা বলটোৰ গতি দিশ সলনি হ'ব পাৰে আমি এটা বেষ্ট এক্সাম্পল পাওঁ ফুটবলত আমি সকলোৱে জানো যেতিয়া পেনাল্টি কিক থাকিলে কি হয় যে বলটো ৰখাই ৰখা হল নহয় জানো ৰৈ থাকে বলটো স্থিৰ কৰি থোৱা হয় আৰু প্লেয়াৰ এজনে আহি পেলাই সেই বলটোত কিক মাৰে পেনাল্টি কিক বুলি কোৱা হয় তেতিয়া কি হৈ যায় এটা স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ওপৰত যেতিয়া বাহিৰৰ পৰা বল প্ৰয়োগ কৰা হয় অৰ্থাৎ প্লেয়াৰজনে যেতিয়া কিক মাৰি দিয়ে তেতিয়া সেই বলটোৱে এটা গতি পায় গতিকে ফুটবল খেলুৱৈ এজনে পেনাল্টি কিক মাৰোতে বলটোৰ ওপৰত বল প্ৰয়োগ কৰে আঘাত কৰাৰ আগতে বলটো স্থিৰ হৈ আছিল আৰু সেই ইয়াৰ দ্ৰুতি কি আছিল শূন্য আছিল যেহেতু গতি পোৱা নাছিল গতিকে দ্ৰুতিৰ কথাই নাথাকে নহয় জানো গতিকে বলটো স্থিৰ হৈ আছিল আৰু ইয়াৰ দ্ৰুতি শূন্য হৈ আছিল কিন্তু তেওঁ প্ৰয়োগ কৰা বলৰ বাবে ফুটবলটো হয়তো ৰৈ যাবও পাৰে অথবা বলটোৰ গতি দিশ সলনি হ'ব পাৰে আমি দুটা কন্ডিশন ইয়াতে পাব পাৰো যে তেওঁ কিক কৰা বলটো কিছু দূৰ গৈ হয়তো ৰৈ যাব পাৰে অথবা বলটোৱে নিজৰ গতি দিশটো সলনি কৰি ল'ব পাৰে আগবাঢ়িছো পিছৰটোলে তেনে ক্ষেত্ৰত গোল খোৱাৰ পৰা বাচিব পাৰি যদি গোলৰক্ষকজনে বলটো ৰখাই দিব পাৰে তেন্তে ইয়াৰ দ্ৰুতি শূন্যলৈ হ্ৰাস পাব পাৰে আকৌ অকমান কথাটো মন কৰিব লাগিব যেতিয়া কিকটো মাৰি দিয়ে কিক মৰাৰ পিছত আমাৰ কি হয় এই ধৰণৰ এজন গোলকিপাৰ থাকে নহয় জানো আৰু গোলকিপাৰজনৰ কামটো কি থাকে যে তেওঁ বলটো নেটখনত লগাৰ আগতে ৰখাই দিব লাগিব আৰু যদি গোলৰক্ষকজন যদি সক্ষম হৈ যায় বলটো ৰখোৱাত তেনেহলে বলটোৰ দ্ৰুতি কি হ'ব আগৰ দৰে আকৌ শূন্য হৈ যাব নহয়নে ইমান ধুনীয়া খেলখনত তোমালোকে মন কৰাচোন ইয়াতো কিন্তু ধুনীয়া বলৰ কথা বল ইয়াৰ গতি দ্ৰুতি এইবোৰৰ কথাও চলিয়ে আছিল নহয়নে ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে ইয়াতে ছোৱালীয়ে ৰবৰৰ টায়াৰ বা চকা ঠেলি চলাই নি আমি দেখিছো এই খেলটো বাৰু তোমালোকে খেলি পাইছানে আমাৰ বহুসকল ছাত্ৰ-ছাত্ৰীয়ে নিশ্চয় খেলি পাইছে নহয়নে এইটো এটা আমি দেখা পোৱা গাঁওবোৰত যেহেতু চহৰত ঠাই অকমান কম হয় গাঁওবোৰত এইটো এটা বৰ আমোদজনক খেল আৰু আমি দেখো যে সৰু ল'ৰা ছোৱালীবোৰে এই ধৰণে চকা এটা
ঠেলি ঠেলি ঘূৰাই ঘূৰাই লৈ লৈ গৈ থাকে দৌৰি দৌৰি নহয় নে ইয়াতো আমি চিত্ৰত দেখিবলৈ পাইছো যে ছোৱালী এজনী ৰবৰৰ টায়াৰ বা চকা এটা ঠেলি ঠেলি চলাই নিয়া দেখিছো টায়াৰ এটা ক্ৰমাৎ অধিক দ্ৰুতৰে চলিবলৈ তাক বাৰে বাৰে ঠেলিব লাগে যদি টায়াৰটো দ্ৰুতিটো আমি বঢ়াব লাগে তেনেহলে কি হয় বাৰে বাৰে ঠেলি ঠেলি বল প্ৰয়োগ কৰি থাকিব লাগে যিমানে আমি বল প্ৰয়োগ কৰিম হিমানে দ্ৰুতিটো কি হ'ব বৃদ্ধি হ'ব আৰু যদি আমি বল প্ৰয়োগ কৰা বন্ধ কৰি দিও কমাই দিও তেনেহলে কি হ'ব অলপ দূৰ গৈ চকাটো ৰৈ যাব নহয় জানো গতিকে ইয়াতো কি হৈছে এই খেলটোটো আমি মন কৰিছো যে ইয়াতো কিন্তু বল প্ৰয়োগ কৰা হৈছে নহয় নে বাৰ আগবাঢ়িছো পিছৰটোলে যদি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলটো ইয়াৰ গতিৰ দিশত থাকে তেনেহলে কি হয় বস্তুটোৰ গতি বাঢ়ি যায় আৰু যদি গতি বিপৰীত দিশত বল প্ৰয়োগ কৰা হয় তাৰ ফলত বস্তুটোৰ গতিটো কি হ'ব হ্ৰাস পাই যাব এটা তোমালোকে মন কৰাচোন এই কথাটো তোমালোকৰ বহুতে নিশ্চয় সাইকেল চলাই পাইছা নহয় জানো যদি গতি কৰাৰ দিশতে আমি বল প্ৰয়োগ কৰি থাকো তেনেহলে কি হ'ব তাৰ দ্ৰুতিটো স্পিডটো কি হৈ যায় বাঢ়ি 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 গৈ থাকে কিন্তু যদি বিপৰীত দিশৰ পৰা কোনোবা আমাক বাধা প্ৰদান কৰে এই ধৰণে চলাই থাকোতে যদি বাধা প্ৰদান কৰে অৰ্থাৎ বস্তুটো যদি বিপৰীত দিশৰ পৰা বল প্ৰয়োগ কৰা হয় তেনেহলে কি হ'ব তাৰ দ্ৰুতিটো অটোমেটিকলি লাহে 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 কমি যাব অৰ্থাৎ তাৰ গতিটো হ্ৰাস পাব নহয় নে একে দিশত যেতিয়া বলটো প্ৰয়োগ হৈ থাকিব তেতিয়া নিশ্চয়কৈ বাঢ়ি যাব আৰু যদি বিপৰীত দিশৰ পৰা বলটো যদি বিপৰীত দিশৰ পৰা প্ৰয়োগ হয় গতি কৰি থকাৰ বিপৰীত দিশৰ পৰা প্ৰয়োগ হয় তেনেহলে তাৰ দ্ৰুতিটো কি হৈ যাব বস্তুটোৰ গতিটো হ্ৰাস হৈ যাব এটো অকমান মন কৰিবা যদি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলটো ইয়াৰ গতিৰ দিশত থাকে বস্তুটোৰ গতি বাঢ়ি যায় আৰু যদি গতিৰ দিশৰ বিপৰীত দিশত বল প্ৰয়োগ কৰা হয় তেনেহলে কি হ'ব বস্তুটোৰ গতিটো হ্ৰাস পাই যাব আগবাঢ়িছো আমি পিছৰটোলে এতিয়া চোৱা ইয়াতে এটা ক্ৰিয়াকলাপ দিয়া হৈছে ক্ৰিয়াকলাপটো এনেকুৱা এখন সমতল পৃষ্ঠত বল এটা ঠেলি গতিশীল কৰোৱা হৈছে এখন সমতল পৃষ্ঠ এখন আছে আৰু তাতে বল এটা থৈ দিয়া আছে আৰু বলটো কি কৰিছো আমি এনেকৈ লাহেকৈ ঠেলি দিছো আৰু ঠেলি দিয়াৰ লগে লগে বলটো কি হৈছে গতিপ্ৰাপ্ত হৈছে বলটোৱে গতি লাভ কৰিছে হয়নে আৰু বলটোৰ কি হ'ব নিজৰ স্থানৰ পৰা স্থানান্তৰ হৈছে এঠাইৰ পৰা আন এঠাইলৈ বলটো ঘূৰি 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 গৈ আছে আৰু স্কেলডালত খুন্দ মৰাৰ পিছত বলটোৰ গতিপথৰ দিশটো কেনেকুৱা হৈছে চোৱা এতিয়া তোমালোকে এই কামটো সুন্দৰকৈ তোমালোকৰ টেবুলখনত বা বেঞ্চ এখনত বা এনেকুৱা ধৰণৰ সমতল পৃষ্ঠ এটা লৈ পেলাই তোমালোকেও কৰি চাব পাৰা এটা সৰু বল যদি আমি থৈ দিও আৰু বলটোক যদি আমি এটা দিশৰ পৰা এনেকৈ লাহেকৈ ঠেলা এটা মাৰি দিও ঠেলাটো যেতিয়া মাৰি দিও বলটো কি হ'ব গতি পাব বলটোৰ গতিপ্ৰাপ্ত হ'ব আৰু বলটোৱে ঘূৰি 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 নিজৰ ঠাইটো সলাই একে এটা দিশত গৈ থাকিব এতিয়া বলটো গৈ থকা দিশত যদি আমি অন দিশৰ পৰা তাতে কি কৰিছে স্কেল এডাল খুন্দা মৰাই দিছে যদি স্কেল এডাল লৈ আমি লাহেকৈ আকৌ এবাৰ খুন্দা মাৰি দিও তেনেহলে কি হ'ব বলটো যদি এই ধৰণে বলটো গৈ আছিল আমি কি কৰিলো বলটো এইখিনিৰ পৰা এইখিনিলৈকে যোৱাৰ লগে লগে বা বলটো এইখিনিৰ পৰা এইখিনিলৈকে গৈছিল এইটো দিশত বলটো গৈ আছিল আৰু স্কেল বলটোৰ যেতিয়া স্থানটো যেতিয়া এইখিনি পালে এইখিনি যেতিয়া বলটোৰ স্থান পালে তেতিয়া কি কৰিলে স্কেল এডালেৰে বলটোক আকৌ এবাৰ বল প্ৰয়োগ কৰি দিয়া হল ঠেলা মাৰি দিয়া হল তেতিয়া কি হ'ব বলটোৰ গতিপথটো সলনি হৈ গল যেটো বল এই পিনে গৈ আছিল এটা স্কেলডাল দিয়াৰ লগে লগে ইয়াৰ গতিপথটো কি হৈ গল সলনি হৈ গল নহয় জানো এনেদৰে কোনো বস্তুৰ দ্ৰুতি বা ইয়াৰ গতিৰ দিশ নতুবা ভয়ৰে পৰিৱৰ্তন ঘটিলে বস্তুৰ গতি অৱস্থাৰ সলনি হোৱা বুলি কোৱা হয় বস্তু এটা গতি অৱস্থাৰ সলনি মানে কি যেতিয়া বস্তু এটা কোনো এটা দিশত গৈ থাকে গতি কৰি থাকে তেতিয়া যদি আমি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি সেই বস্তুটোক যদি আমি সলনি কৰি দিও বস্তুটোৰ দ্ৰুতি বা ইয়াৰ গতি দিশ বা উভয়ৰে পৰিৱৰ্তন ঘটে তেতিয়া কি হ'ব এই বস্তুটো সলনি হোৱা বুলি গতি অৱস্থাটো ইয়াৰ সলনি হোৱা বুলি কোৱা হয় গতিকে কোনো এটা বলে বস্তুৰ গতি অৱস্থা সলনি কৰিব পাৰে নে নোৱাৰে নিশ্চয়কৈ পাৰিব আৰু তোমালোকে এনেকুৱা ধৰণৰ খেল বহুত খেলি থাকা যেনেকৈ আমি বলটো লৈ যেতিয়া খেলো ফুটবলটো লৈ যেতিয়া খেলো ফুটবলটো কি হয় স্থিৰ বল এটা যেতিয়া আমি প্ৰথম কিক মাৰি দিও
কিক মাৰাৰ লগে লগে বলটো এটা দিশত গতি কৰি কৰি গৈ থাকে ঠিক একে সময়তে আৰু এজন প্লেয়াৰ বা আৰু এজন খেলুৱৈ যেতিয়া আহি পেলাই তেওঁ আৰু এবাৰ কিক মাৰি দিয়ে বলটোৰ গতি দিশটো সলনি হৈ যায় আকৌ ফুটবলটো এই ধৰণে যোৱাৰ পিছত অন্য এজন প্লেয়াৰে আহি পেলাই কি কৰে আকৌ এটা কিক মাৰি দিয়ে আৰু ফুটবলটো সলনি হৈ যায় ক্ৰিকেটৰ ক্ষেত্ৰতো আমি দেখিছো যে বলাৰজনে যেতিয়া বলটো থ্ৰো কৰে বলটো যেতিয়া দলিয়াই দিয়ে বেটসমেনলে তেতিয়া বলটো এটা দিশত গৈ থাকে কিন্তু বেটসমেনে যেতিয়া বলটো কুবাই দিয়ে তেতিয়া কি হয় বলৰ দিশটো সলনি হৈ যায় নহয় জানো গতিকে ইয়াতে কি হৈছে বস্তুৰ দ্ৰুতি বা ইয়াৰ গতিৰ দিশ যদি উভয়ৰে পৰিৱৰ্তন ঘটে তেতিয়া গতি অৱস্থাৰ সলনি হোৱা বুলি কোৱা হয় আৰু গতি অৱস্থাৰ সলনি কোনে কৰিব পাৰে কোনো এটা বস্তু বল প্ৰয়োগ কৰি পেলাই এই গতি অৱস্থাটোৰ কিন্তু সলনি কৰিব পাৰে আশা কৰো তোমালোকে বুজি পাইছা নহয় জানো বাৰু এবাৰ গতি অৱস্থাৰ বিষয়ে অলপ আমি আলোচনা কৰো কোনো এটা বস্তুৰ গতি অৱস্থা ইয়াৰ দ্ৰুতি আৰু দ্ৰুতিৰ দিশৰ দ্বাৰা বুজোৱা হয় বস্তু এটাৰ স্থিৰ অৱস্থা মানে তাৰ দ্ৰুতি কি হ'ব শূন্য ইতিমধ্যে আমি আলোচনা কৰিলোৱে যে বস্তুটো যেতিয়া স্থিৰ হৈ থাকে তাক আমি কি বুলি কওঁ দ্ৰুতি শূন্য বুলি কওঁ আৰু দ্বিতীয়টো কৈছে কোনো এটা বস্তুৰ গতি অৱস্থা ইয়াৰ কিহৰ দ্বাৰা বুজোৱা হয় দ্ৰুতি আৰু দিশৰ দ্বাৰা বুজোৱা হয় গতি অৱস্থাটো বস্তুটো গতি কৰি আছে অৰ্থাৎ কোনফালে গতি কৰিছে সেই দিশটো চাম আৰু তাৰ দ্ৰুতিটো চাম এইটোৰ লগত বুজোৱা হয় বস্তু এটা গতিশীল বা স্থিৰ অৱস্থাত থাকিব পাৰে যিকোনো অৱস্থাতে বস্তু এটা থাকিব পাৰে আৰু এই দুই অৱস্থাই বস্তুটোৰ গতি অৱস্থা বুজায় গতিকে এইখিনি কথা ইতিমধ্যে আমি আলোচনা কৰিলোৱে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় নে বল প্ৰয়োগৰ ফলত সদায় বস্তুটোৰ গতি অৱস্থাৰ পৰিৱৰ্তন হয় কিন্তু বহু সময়ত বল প্ৰয়োগৰ ফলত গতিৰ অৱস্থাৰ পৰিৱৰ্তন নহয় কেতিয়াবা আকৌ বল প্ৰয়োগ কৰিলেও গতি অৱস্থাৰ পৰিৱৰ্তনটো হোৱা দেখা নাপাওঁ আমি উদাহৰণস্বৰূপে অতি গধুৰ বাকচ এটা সামৰ্থ্য অনুসাৰে সৰ্বাধিক বল প্ৰয়োগ কৰিও লৰাব নোৱাৰি এতিয়া আমি কেতিয়া তাৰ গতি অৱস্থাৰ পৰিৱৰ্তন দেখা নাপাওঁ যে আমি বল প্ৰয়োগ কৰি আছো কিন্তু যদি অতি গধুৰ বাকচ হয় আৰু হেতু হয়তো এনেকুৱা হ'ব পাৰে যে এগৰাকী ব্যক্তিয়ে আমি লৰাব নোৱাৰো তেতিয়া কি হ'ব আমি কিন্তু আমাৰ ফালৰ পৰা আমাৰ সামৰ্থ্যৰে বল প্ৰয়োগ কৰি আছো কিন্তু তথাপিও আমি বাকচটো লৰাব পৰা নাই অৰ্থাৎ বাকচটোৰ গতি অৱস্থাটো কি হয় পৰিৱৰ্তন নহয় আকৌ পকিবেৰ এখনত জোৰেৰে ঠেলিলেও বল প্ৰয়োগ কৰিলেও কোনো ফলাফল দেখা পোৱা নাযায় আমি পকিবেৰ এখন ঠেলি পেলাই লৰাই দিব পাৰিম জানো তোমালোকে পাৰিবানে আমি নিশ্চয়কৈ নোৱাৰো নহয় জানো গতিকে কিন্তু আমাৰ ফালৰ পৰাটো বলটো আমি প্ৰয়োগ কৰিছোৱে আমাৰ সামৰ্থ্য অনুসৰি আমি যিমান পাৰো জোৰে বল প্ৰয়োগ কৰিছো কিন্তু আমি পকিবেৰখন তথাপিও লৰাব পৰা নাই গতিকে আমি কেতিয়াবা এনেকুৱা ধৰণৰ উদাহৰণো পাম য'ত আমি বল প্ৰয়োগ কৰিলেও বস্তুটো কিন্তু আমি স্থানৰ পৰিৱৰ্তন কৰিব নোৱাৰো ঠিকে আছে বাৰু এবাৰ আহিছো আমি কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে বস্তুটোৰ আকৃতিৰ পৰিৱৰ্তন হয় ওপৰৰ কাৰ্যকলাপৰ ভিত্তিত আমি উপলব্ধি কৰিব পাৰিছো যে বস্তু এটাক স্থিৰ অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ নিব পাৰো গতিশীল অৱস্থাত থকা বস্তু এটা দ্ৰুতিৰ পৰিৱৰ্তন কৰাব পাৰে বস্তু এটাৰ গতিৰ দিশ সলনি কৰিব পাৰি বস্তু এটাৰ আকৃতিও পৰিৱৰ্তন কৰিব পাৰি ওপৰত উল্লেখ কৰা কিছুমান বা সকলো কেইটা পৰিৱৰ্তনে কৰাব পাৰে বল প্ৰয়োগ কৰি অৱশ্যে বস্তু ভেদে আমি এই পৰিৱৰ্তনবোৰ পাম নহয় নে বাৰু ঠিকে আছে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে আৰু আমি আজি পাঠটোত যিখিনি কথা আলোচনা কৰিলো এই ভিডিঅ'টোত মই আশা কৰিম তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহো মূল্যায়নলৈ নহয় জানো আহাচোন আমি মূল্যায়নত কি আছে চাওঁ যদি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলটো ইয়াৰ গতিৰ দিশত থাকে তেতিয়া কি হ'ব বস্তুটোৰ গতি বাঢ়ি যাব বস্তুটোৰ গতি হ্ৰাস হ'ব অৰ্থাৎ আমাক কি কৈছে যদি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলটো ইয়াৰ গতিৰ দিশত থাকে আমি ধৰি লৈছো যে এটা বল আছে আৰু বলটো কি কৰিছে বলটোৱে ঘূৰি ঘূৰি এইটো দিশলৈ গৈ আছে এতিয়া এইটো দিশলৈ গৈ থাকোতে আমি যদি এইখিনিৰ পৰা বলটোৰ ওপৰত আৰু অকমান বল প্ৰয়োগ কৰি দিওঁ আঘাত কৰি তেনেহলে বস্তুটোৰ গতিটো কি হ'ব বলটোৰ গতিটো বাঢ়ি যাব নে কমি যাব নিশ্চয়কৈ বাঢ়ি যাব গতিকে বস্তুটোৰ গতিটো কি হ'ব বাঢ়ি যাব দ্বিতীয়টোলৈ গৈছো আমি বস্তু এটা স্থিৰ অৱস্থাত থকা মানে তাৰ দ্ৰুতি
যদি বস্তু এটা স্থিৰ অৱস্থাত থাকে তাৰ দ্ৰুতিটো কি হ'ব আমি সকলোৱে জানো বস্তু এটা স্থিৰ অৱস্থাত থকা মানে তাৰ দ্ৰুতিটো শূন্য হ'ব আগবাঢ়িছো পিছৰটোলে কোনো এটা বস্তুৰ গতি অৱস্থাক ইয়াৰ দ্ৰুতি আৰু দিশৰ দ্বাৰা বুজোৱা হয় কোনো এটা বস্তুৰ গতি অৱস্থাটো কোনটো দিশত গতি কৰিছে আৰু ইয়াৰ দ্ৰুতি এই দুটা এককৰ সহায়ত বা এই দুটাৰ সহায়ত বুজুৱাব পাৰি আৰু এই উক্তিটো শুদ্ধ নে অশুদ্ধ তোমালোকে ক'ব পাৰিবানে নিশ্চয় তোমালোক সকলোৱে জানা যে এই উক্তিটো শুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টোত আমি যিমানখিনি কথা আলোচনা কৰিলো মই তোমালোকক অনুৰোধ জনাম তোমালোকে পুনৰবাৰ কিতাপখনত সুন্দৰকৈ কথাখিনি পঢ়ি ল'বা আৰু দৰকাৰী কথাসমূহ নিজৰ টুকা বহীত টুকি থবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ